আনন্দ যদি নহা হৈ যায় মই দেখোন একেবাৰে অকলশৰীয়া হৈ যাম। প্ৰেমা ও প্ৰেমা হেতেৰি ও স্যার আকৌ কি হল? কি হল মানে তোৰ ঔষধে একো কাম দিয়া নাই বুইছ? মানে মানে বাটত ভূতে মোক সব লুটিলে। এইখন ল। ও স্যার এই আসল কথাটো ক। আসল কথাটো কি স্যার? এনে মই ভয় কালে কোনো নকৰো। আমিতো হাড়গুৰু বগৰাই দিয়া বংশৰ মানুহ। হাই এটো ৰ তইতো এই সৰলা বৰঠাকুৰণী হত্যা কথাটো জানোই ন? জানো। কিয় সুধিলে? মানে হেৰি মানে এখেতে তেখেতৰ ঘৰলৈ যাবলৈ ভয় কৰে। হাই নৰাধমটো এনে এনে কিয় টেপাচকে মাত? মানে তেওঁলোকৰ ৰুমটোত সোমালে গাটো কিবা বেয়া বেয়া লাগে, সেইকাৰণেহে তোৰ ওচৰলৈ আহিছো। মোৰ ওচৰলৈ কিয়? তই আমাৰ হৈ কাম এটা কৰি দিব লাগে। কি কাম? এই শুন, তোমাৰ পৰা মই বহুত কিবা কিবি শিকিলো। তোমাৰ দৰে চিন্তাধাৰাৰ মানুহ পাবলৈ আজিকালি বৰ টান। হ'ব হ'ব, মই একো চেক্ৰিফাইচ কৰা নাই, মাত্ৰ মই মোৰ দায়িত্বহে পালন কৰিছো। শুনা বাবলি, মই তোমাক আজি এটা কথা ক'ম, তুমি কিন্তু বেয়া নাপাবা। বেয়া? নাই নাই নাপাওঁ, কোৱা। মই তোমাক এটা ৰিকুৱেষ্ট কৰোঁ, যদি পৃথিৱীত কোনো তোমাক সঁহাৰি নজনায় এবাৰ ঘূৰি চাবা, মই তোমাৰ বাবে সদায় ৰৈ থাকিম। মোৰ মা দেউতা নাই আৰু তেওঁলোক নথকাৰ কাৰণে মোৰ কোনো দুখো নাই, কিন্তু হঠাৎ তোমাৰ চিন্তাধাৰাই মোক মোৰ আশাবোৰৰ লগত চিনাকি কৰাই দিছে। মই এখন ঘৰ বিচাৰোঁ বাবলি, এটা পৰিয়ালৰ মাজত থাকিব বিচাৰোঁ। মই তোমাক বিবাহৰ প্ৰস্তাৱ দিব খোজা নাই, মাত্ৰ এইটোহে ক'ব খুজিছোঁ, তোমাৰ অতিকৈ ভাল পোৱা মানুহবোৰে যদি তোমাৰ সিদ্ধান্তক আঁকোৱালি নলয়, এই স্বাৰ্থপৰ সমাজখনৰ কোনো এজনে যদি তোমাক বিয়া নকৰায়, মই কিন্তু প্ৰতিপলে তোমালৈ বাট চাই ৰম বাবলি। মইতো কথাবোৰ কৈয়ে আছো, কিন্তু তোমালোকে মোৰ কথাবোৰ ক'ত শুনিবা? এতিয়া মজাটো পালা নহয়। ঠিক আছে, আমাৰো ইয়াত থাকিবলৈ মন নাই। মই উকিলক এতিয়াই ফোন কৰিম, মুঠতে আজিয়ে কিবা এটা কৰিব লাগিব। ময়ো কাপোৰবোৰ পেক কৰোঁ, সোনকালে যোৱাই ভাল ইয়াৰ পৰা। সোমাব পাৰোঁনে? সোমাই আহক। মই প্ৰেমানন্দ গোস্বামী, ছেক্ৰেটাৰিষ্ট। বহক। থেংক ইউ। বহক। মোৰ বন্ধু এজনে ক'লে আপোনালোকক বোলে কিছুমান অলৌকিক শক্তিয়ে অশান্তি দি আছে। সেইবোৰ শ্ৰাদ্ধ যোৱাৰ লগে লগে চব ঠিক হৈ যাব। তথাপিও কথাবোৰ অলপ জানি ল'ব পৰা হ'লে ভাল আছিল। আপুনি চাইকাট্ৰিষ্ট নহয় জানো? হয়। তাৰমানে আপুনি পাগলবোৰক ঠিক কৰিব পাৰে? পাৰোঁ। আৰু ভাল মানুহক আপুনি পাগল কৰিব পাৰিবনে? মানে এজন সুস্থ ল'ৰাক সৈমান কৰিব লাগিব, তাক হিপনটাইজ কৰি এটা মাৰ্ডাৰ কৰাৰ এটা হত্যাকাৰী বুলি তাক ক'ব লাগিব, পাৰিবনে? আপুনি মোক তাৰমানে মিছ ইউজ কৰিব বিচাৰিছে? নাই কৰা, আপোনাক যিমান টকা লাগে তিমান দিম, মুঠতে আপুনি পাৰিবনে নোৱাৰে সেইটো কওক। বেটা নিজেই নিজৰ ভৰিত কুঠাৰ মাৰি মৰিলি। কি হ'ল, একো নক'লে যে? হেৰি, এই ল'ৰাজনক মাতক। ৰঞ্জন, কৃষ্ণ ক'ত আছে? লৈ আনচোন। দাদা অলপ ভিতৰলৈ আছোন। আপুনি অকণমান ভিতৰলৈ যাব নেকি? মই পেচেণ্টৰ লগত অকণমান কথা পাতিব বিচাৰোঁ। হিপনটাইজ। চৰি। আৰু শুনকচোন, অকণমান সময়ৰ কাৰণে ইয়ালৈ কাকো আহিবলৈ নিদিব। ঠিক আছে। বাবাটো আজি তোক মোৰ লগত মোৰ ৰুমলৈ লৈ যাম। নাই নাই,
মই নাযাওঁ দাদা। আহা তই বৰ বেঙা দেই। ঐ মই ডাক্তৰ চাক্তৰ একো নহয়, সিহঁতে যে তোক কষ্ট দি আছে সেইটো মই ভালকৈ জানো। ব'ল দুদিনমান মোৰ ৰুমত অলপ শান্তিত থাকি আহিবি। কি হ'ল? কি ক'লে উকিলজনে? তেখেতৰ চিনিয়ৰ এজনে কৈছে আমাৰ মায়ে হেনো প্ৰপাৰ্টিৰ উইল পেপাৰ বনাই থৈ গৈছে। কিন্তু তাত কাৰ নাম আছে সেইটোহে তেওঁ নাজানে বোলে। এতিয়া কাইলৈ পুলিচে দাদাক মাতিছে থানালে, তাতে উইল পেপাৰ দিব। বেয়া নাপাব মানে সোমাই অহাৰ কাৰণে কথা এটা সোধো। সোধক। प्रेमानंद सहयोग करिले रूप मंत्र आयुर्वेदिक क्रीम ताकि फेस रहे ब्राइट और स्किन भी रहे टाइट।